নমস্কাৰ, মই শৰ্মিলা। আজি মই এক্সিছ বাৰ্চৰ ছেছনৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। সকলোৱে এটাই প্ৰশ্ন কৰে যে আমাৰ এক্সিছ বাৰ্চৰ মানে ছেছনৰ প্ৰাইচবিলাক কিয় ইমান অকণমান বেছি। তো মই এটাই ক'ব বিচাৰোঁ, এইটো মোৰ নিজৰ প্ৰাইচ নহয়, মই ইচ্ছা কৰি মই এইটো মানে দিব মোৰ নহয় আৰু মই ইমান বেছি কৰি থৈ দিয়া নাই। আপোনালোকে গুগলছত চালে নিশ্চয় গম পাব ইয়াৰে ছেছনৰ থেৰাপিটোৰ প্ৰাইচ কিমান। তথাপিও সকলোৰে সুবিধাৰ কাৰণে, সকলোৱে যাতে ল'ব পাৰে, সকলোৱে সমানে ল'ব পাৰে, সেইটোৰ কাৰণে মই এটা নিম্নতম মূল্য ধৰি দিছোঁ। আপোনালোকে মোক যোগাযোগ কৰিলে মই কৈ দিয়া যাব যে ছেছনটোৰ মানে প্ৰাইচটো কিমান, যাতে সকলোৰে সুবিধা হওক ন। সকলোৱে বিচাৰে যে সকলোৰে জীৱনটো ভাল কৰক। যিহেতু আগতেও কৈ থৈ দিছোঁ ইয়াৰ দ্বাৰা কি আমাৰ লাভালাভ হয়, কি ভাল হয় থেৰাপিটোৰ যোগেৰে। বহুত ভাল হৈও আছে, বহুত মানুহৰ উপকৃত হৈছে। এই সকলোৱে ল'ব বিচাৰে, এবাৰ হ'লেওতো ল'ব বিচাৰে। সেইকাৰণে এইটো মই সকলোৰে সহায়ৰ কাৰণে, সুবিধাৰ কাৰণে এই নিম্নতম এটা প্ৰাইচ ধৰি দিছোঁ। আপোনালোকে মোক যোগাযোগ কৰিলে মই তাৰে সকলো ডিটেইলছ ক'ম। আপোনালোকে মোক ফোন কৰিব। আৰু মই চন্দ্ৰপুৰ অঞ্চলতে থাকোঁ। ইয়াৰে আশে পাশে যিসকলে ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। তেতিয়া মই সকলোকে কৈ দিম। আৰু যদি জানিব ইচ্ছা আছে কিবা, তেতিয়া মোক নিশ্চয় ফোন কৰিব, মই সকলো কৈ দিম। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু আগলৈও যদি কিবা জানিব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰত। আজিলৈ আহিছোঁ।